পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অহিৰণৰ মাকে কৈ আছিল, তই বেয়া বুলি মই জানো, কিন্তু এইটো পৰ্যায়ৰ বেয়া কাম কৰিবি বুলি মই ভবা নাছিলোঁ। তোক নিজৰ ছোৱালী বুলি ক'বলৈ আজি মোৰ লাজ লাগিছে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অহিৰণৰ বাইদেউক স্বামীয়ে কৈ আছিল, ইমান দিনে মই যি কষ্ট পালোঁ সেই কষ্টখিনিও তুমিও ভোগ কৰিব লাগিব। মই যাবলৈ কৈছোঁ, যোৱা। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ যোনে অহিৰণক কৈ আছিল, আপুনি মাক এবাৰ নুবুজায় কিয়? অকলশৰীয়া মানুহজনী এতিয়া কলৈ যাব? তেতিয়া অহিৰণে মাত দিছিল, তাই নিজৰ কৰ্মৰ ফল ভোগ কৰিছে। গোটেই ঘৰখনতে তাই খেলি মেলি কৰি আছে। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।